হয়, হেঁপাহৰ বিহুটিক লৈ এতিয়া গাঁৱে ভূঞে ব্যস্ততাৰ অন্ত নাই। ক'ৰবাত যদি বিহুৰ আখৰা আৰু ক'ৰবাত আকৌ বিহু কৰ্মশালা, ক'ৰবাত আকৌ বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। আৰু এয়া হৈছে মৰাণৰ ডুমৰ দলঙৰ দৃশ্য। মৰাণৰ ডুমৰ দলঙত বিহুৰ লাই খুঁটা স্থাপন কৰা হৈছে, যিহেতু এদিনীয়া কাৰ্যসূচীৰে বহাগী সন্মিলনৰ আয়োজন কৰিছে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই। আমি দৃশ্য দেখুৱাম। সমান্তৰালকৈ যিহেতু মহিলাসকলে জেং বিহু কৰি থকা পৰিলক্ষিত হৈছে, জেং বিহুৰ মাজলৈও যাম আৰু কোৱাৰ প্ৰয়োজন যে প্ৰতি বছৰৰ দৰে এইবাৰো সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই বিহু সন্মিলনৰ আয়োজন কৰিছে। কেনেধৰণে আয়োজন কৰিছে, কি কি কাৰ্যসূচী থাকিব? হয়, আমি সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ মৰাণে প্ৰতি বছৰে আমি আমাৰ অতিকৈ চেনেহৰ বহাগৰ বিহুত আমি মঞ্চত উদযাপন কৰি আহিছোঁ। এইবছৰ আমি ডুমদলং মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিব লৈছোঁ। আমাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে, মহকৰি আছে, ঢোলবাদন আছে, পেঁপাবাদন আছে। তাৰপিছতে এইবছৰ আমি আমন্ত্ৰিত হুঁচৰি দল আমি নিমন্ত্ৰণ দিছোঁ, 3জন আমন্ত্ৰিত হুঁচৰি দল। তাৰপিছতে আছে আমাৰ এখন মুকলি সভা। মুকলি সভাখনত আমি বিশিষ্ট অতিথিসকলক নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। আৰু এইবাৰ সাংস্কৃতিক সন্ধিয়া মুখ্য আকৰ্ষণ হিচাপে থাকিব আমাৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেত্ৰী বিউটি বাইলুং, যাক আমি চুমকি কছাৰী হিচাপে জানো। আৰু লগতে আছে জিলমিল গগৈ গীতৰ শৰাই। আমি এই কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ মই ক'ব লাগিব যে মহিলাসকলৰ মাজতো এতিয়া বিহু সন্মিলনক লৈ ব্যাপক উৎসাহ। আমি অকণমান বিহু শুনিম। আইতা নাচক। নিশ্চয়কৈ কেইবাটাও জনগোষ্ঠীয় সংগঠন, টাই আহোম ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ একত্ৰিত হৈ যি উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত এইবাৰ বহাগী মেলা আয়োজন কৰিছে এদিনীয়া কাৰ্যসূচীৰে। উদ্যোক্তা সমিতিৰ সভাপতি আছে, কি ক'ব বিচাৰিব? জয় জয়তে সমূহ অসমবাসীলৈ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত অনুষ্ঠিত কৰি অহা এই সন্মিলিত বহাগী মহোৎসৱখনি এইবাৰ ডুমৰ দলং মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু সেই অনুষ্ঠানৰ আজি মাংগলিক কৰ্ম লাই খুঁটা স্থাপন কৰা হৈছে। আমি এই মুহূৰ্তত আমি এটাই আশা কৰিম, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে এই সন্মিলিত বহাগী মহোৎসৱখনি সুন্দৰভাৱে যাতে উদযাপন কৰিব পাৰোঁ, তাৰ বাবে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি আছে, কি ক'ব বিচাৰিব? কেনেধৰণে আয়োজন এইবাৰ, ইয়াক লৈ কেনেকৈ আশা কৰিছে? হয়, সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ ৫৫ বাৰ্ষিক এইবাৰ আমাৰ যি বহাগী সন্মিলন, এই বহাগী সন্মিলনখনে আজি আমাৰ মাংগলিক যি লাই খুঁটা ইতিমধ্যে স্থাপন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে বিগত বছৰৰ দৰে এইবছৰ আমাৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ যি বহাগী সন্মিলন, এই বহাগী সন্মিলন খুব আটকধুনীয়াকৈ আমি আয়োজন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমি সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে সকলো ৰাইজে আহক, সহযোগিতা কৰক। আৰু বিহুৰ আচলতে যিখিনি আমাৰ প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাখিনি আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। উঠি অহা কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি ঢোল বাদন, মৌকুৰি প্ৰতিযোগিতা, এনেধৰণৰ আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মৰ যি প্ৰতিভা, এই প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত আমি এখন মঞ্চ দিবলৈ তেখেতলোকক চেষ্টা কৰিছোঁ। আৰু এনেধৰণে আচলতে আমি বিহু মেলাবিলাকৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমি সদৌতি ৰাইজলৈ আমি আশা কৰিছোঁ যে সদৌতি ৰাইজে তেখেতলোকৰ যি কণ ছাত্ৰ ছাত্ৰীসকলৰ যি বিহু কৰ্মশালা কৰি আছে, তেখেতলোকে আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আৰু সকলো ৰাইজে যাতে আমাৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ যি বিহু মেলা আছে, এই বিহু মেলাত সকলো ৰাইজে সহযোগিতা কৰিব। আৰু আমাৰ এই কাৰ্যসূচীৰ লগতে আমাৰ মুকলি সভা থাকিব। মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ এই মুকলি সভাত উপস্থিত থাকিব। আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, আমাৰ এই সমষ্টিৰ সন্মানীয় বিধায়ক কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। গতিকে আমি আশা কৰিছোঁ যে খুব এটা সুন্দৰ এটা পৰিৱেশ হ'ব। লগতে আমি জিলমিল গগৈক আমি আমাৰ সাংস্কৃতিক গীত পৰিৱেশন কৰিবৰ বাবে তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। খুব এটা সুন্দৰ এটা পৰিৱেশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু পুনৰবাৰ আমি সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি লাইখুঁটাত যিসকল ৰাইজে আহি ইয়াত উপস্থিত থাকি তেখেতলোকে খুব এটা উলহ মালহেৰে যি এটা উৎসাহ জনাইছে, আমি আশা ৰাখিছোঁ যে
যি আমাৰ এদিনীয়া কাৰ্যসূচী এই কাৰ্যসূচী খুব সুন্দৰভাৱে আমাৰ সমাপ্তি ঘটিব। ধন্যবাদ জনাইছোঁ। এই হৈছে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনৰ লাই খুঁটা স্থাপন কৰা হৈছে ইতিমধ্যে। আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো দেখা গৈছে বিহুৰ ব্যাপক উৎসাহ আৰু বিহুৰ ব্যাপক ব্যস্ততা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।